ৰূপজ্যোতি কুৰ্মীয়ে যে নাটক কৰে সকলো মানুহে বুজি উঠিছে। আজি যিটো তেওঁ প্ৰাৰ্থনা কৰিছে সেইটো প্ৰাৰ্থনা ক্ষমা খোজাৰ কাৰণে ব্যৱহাৰ নকৰে। সেইটো প্ৰাৰ্থনা মৃতকৰ ঘৰত শ্ৰাদ্ধ আদিত আচলতে ব্যৱহাৰ কৰে। তেওঁ বোধহয় সেই প্ৰাৰ্থনাটো এইকাৰণেই গালে যে তেওঁলোকে গণতন্ত্ৰক হত্যা কৰিছে আৰু গণতন্ত্ৰক হত্যা কৰা বুলি সেই যিটো শ্ৰাদ্ধ গণতন্ত্ৰৰ শ্ৰাদ্ধ পাতিছে সেই শ্ৰাদ্ধ অনুষ্ঠানৰ প্ৰাৰ্থনাৰূপে নিশ্চয় তেওঁ প্ৰাৰ্থনাটো গাইছে। সেইকাৰণে মই ভাবোঁ যে ৰূপজ্যোতি কুৰ্মীৰ আচলতে প্ৰাৰ্থনাৰ কোনো মূল্যও নাই। মই ভাবোঁ যে তেওঁৰ ভগৱানৰ প্ৰতি যিটো সেইটো চাগে নাটক যেনেই লাগে। কাৰণ দেখিছিলোঁ বিধানসভাত তেওঁ প্ৰথম দিনা ক্ষমা খুজিলে। ক্ষমা খোজাৰ পাছত আকৌ ঘৰত গৈ ক'লে যে মোক যদি কোনোবাই ডিষ্টাৰ্ব কৰে মই ইয়াতকৈ 10 গুণ বেছি আৰু অত্যাচাৰ কৰিম, উৎপাত কৰিম। তাৰমানে তেওঁ যে ভুল কৰিছে, তেওঁ যে অপৰাধ কৰিছে সেই কথাটো মানি ল'বলৈ তেওঁ প্ৰস্তুত নহয়। মাত্ৰ তেওঁলোকৰ জনতাৰ পৰা অহা প্ৰতিবাদ আৰু তেওঁলোকৰ দলৰ সভাপতি, ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰীৰ কথা পেলাব নোৱাৰিহে, যিহেতু মুখ্যমন্ত্ৰী আৰু দলৰ সভাপতিয়ে কৈ দিলে ৰাজহুৱাকৈ যে এইটো বহুত বেয়া কাম হ'ল। কাৰণ সাংঘাতিক ধৰণে মানুহৰ মাজত মানে এইটো বেয়া প্ৰভাৱ পৰিছে, মানুহে সাংঘাতিক ধৰণে নিন্দা কৰিছে আৰু গণতন্ত্ৰৰ প্ৰতি এটা অত্যন্ত ডাঙৰ বিকৃতি বুলি ইতিহাসত কলংকিত অধ্যায়ৰূপে ৰৈ যোৱা ঘটনাৰূপে যেতিয়া মানুহে সকলোৱে হুলস্থুল কৰি দিলে, তেতিয়া বিজেপিৰ ৰাজ্যিক সভাপতি আৰু হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মীক ক্ষমা খুজিব লাগে বুলি ক'লে। সেইকাৰণে ভুলে শুদ্ধই আচলতে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খুজিছে। কিন্তু এই ক্ষমাক আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ, কাৰণ ৰূপজ্যোতি কুৰ্মীৰ ক্ষমা খোজাৰ কোনো অৰ্থ নাই। এই মাত্ৰ কথা এটা কৈ তাৰপিছতে আৰু 10 গুণ বেয়া কথা কোৱাটো তেওঁৰ কাৰণে সম্ভৱ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ক'ত পালে মই নাজানো যে খুনা হ'লে ৰূপজ্যোতি কুৰ্মীয়ে কৈছে যে খুনা হ'লে কিবা খং বাঢ়ি যায় আৰু কিবা বেয়া শব্দ এটাই কৈছে তেওঁ। খুনা হ'লে মানে মানুহ এনেকুৱা হয় বুলি কৈছে। আৰু অসমৰ মুখ্যমন্ত্ৰীও ক'ত গম পালে যে এনেকুৱা খুনা হ'লে মানে খং বাঢ়ি যায় বুলি মুখ্যমন্ত্ৰীও প্ৰাকে প্ৰকাৰে কৈছে। এনেকুৱা ধৰণৰ অবৈজ্ঞানিক, এনেকুৱা ধৰণৰ আপোনাৰ আভুৱা ভৰা কথাৰে আচলতে তেওঁলোকে গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সকলো গণতান্ত্ৰিক সংস্থা, সংগঠন, কাৰ্যালয় সকলোৰে ওপৰত আক্ৰমণ হোৱাৰ পাছত এতিয়া বিধানসভাৰ ওপৰত আক্ৰমণ হৈছে। পোনপটীয়াকৈ বিধায়কৰ ওপৰত আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ দিনত একদম বিধানসভাৰ মজিয়াত আক্ৰমণ কৰিছে আৰু সেইটো ৰুলিং পাৰ্টিৰ পৰা কৰিছে। তো তেনেকুৱা এক ভয়াৱহ দিন এটা, ক'লা দিন এটা হিমন্ত বিশ্ব শৰ্মাই, এটা ফেচিষ্ট ক'লা দিন এটা হিমন্ত বিশ্ব শৰ্মাৰ শাসনত হৈছে। গতিকে সেইটোক লুকুৱাবৰ কাৰণে এতিয়া প্ৰাৰ্থনা গাইছে। আৰু এনেকুৱা কোনো প্ৰাৰ্থনাই ভুলকৈ গোৱা প্ৰাৰ্থনাটো গাব জনা নাই। আৰু নাটক যেতিয়া হয়তো তেতিয়া ভুল কৰিবই ন। ভিতৰৰ পৰা হ'লেহে আমি সদায় সেই প্ৰাৰ্থনা গাই থাকোঁ, তেতিয়া আমিতো একদম স্পষ্টকৈ গালোহেঁতেন। তো কিন্তু তেওঁ লিখি লৈ পঢ়াৰ পাছতো প্ৰাৰ্থনাটো ভুলকৈ গাইছে। হয় ইচ্ছাকৃতভাৱে ভুলকৈ গাইছে, নহ'লে মন নাই কাৰণে ভুলকৈ গাইছে। গতিকে মই ভাবোঁ যে ৰূপজ্যোতি কুৰ্মীৰ এনেকুৱা ধৰণৰ ক্ষমা প্ৰাৰ্থনাৰ কোনো ভিত্তি নাই। আৰু মই ভাবোঁ যে ৰূপজ্যোতি কুৰ্মীক অসমৰ কোনো মানুহে ক্ষমাও নকৰে, কাৰণ তেওঁ অটপালি দেখি দেখি অসমৰ মানুহে একদম মানে অসহ্যকৰ হৈ পৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ যি অটপালি, যি ফেচিষ্ট আচৰণ, স্বৈৰাচাৰী আচৰণ, সকলো মানুহৰ ওপৰত আক্ৰমণ, ফেচবুকত কিবা এটা লিখিলে আক্ৰমণ কৰে, জেইলত ভৰাই থয়। সাংবাদিকক আজি আপুনি দেখিলেই বাতৰি আনিবলৈ যাওঁতে জেইলত ভৰাবলৈ লৈছে। আকৌ বিধানসভাৰ ওপৰত যেতিয়া বিধায়কসকলৰ ওপৰতো আক্ৰমণ কৰিছে, অসমৰ মানুহে ক্ষমা কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে আমি যেনে তেনে 2026ত এই বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব আৰু তাৰ জৰিয়তে সমগ্ৰ অসমৰ মানুহে তাৰ কাৰণে সাজু হ'ব লাগে। বেলেগ কথা পাতি থাকি লাভ নাই। বিজেপিক আমি পৰাভূত কৰিবৰ কাৰণে সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰাৰ এতিয়া সময়।